হাই বন্ধুসকল, আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আপোনালোকলৈ আগবাঢ়িলোঁ। আপুনি বাৰু অনলাইন শ্বপিং কৰি ভাল পায়নে? যদি ভাল পায় তেতিয়াহ'লে এই ভিডিঅ'টো অকল আপোনাৰ কাৰণেই। ভিডিঅ'টোৰ মাধ্যমত আপোনাক সকলো ডিটেইলছখিনি জনাই যাম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে মোৰ ৰিয়েল ফাণ্ডা চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰা যাওক। যিহেতু সমগ্ৰ ভাৰতবৰ্ষত এতিয়া লকডাউন চলি আছে, তাৰ মাজতে এই ডাঙৰ ডাঙৰ শ্বপিং কোম্পানীসমূহ যেনেকৈ স্নেপডিল, ফ্লিপকাৰ্ট, এমাজন, মিন্ত্ৰা আদি কোম্পানীসমূহে কিছুমান এচেঞ্চিয়েল প্ৰডাক্ট হোম ডেলিভাৰী কৰিব, অৰ্থাৎ আপুনি অনলাইন যোগে অৰ্ডাৰ দিব পাৰিব। গতিকে কি প্ৰডাক্ট আপুনি অনলাইন যোগে অৰ্ডাৰ দিব পাৰিব, বা যিহেতু আপুনি অনলাইন যোগে অৰ্ডাৰ কৰি ভাল পায় বা ইমান দিন বন্ধ আছিলে অনলাইন ছাৰ্ভিচটো, যোৱা 20 এপ্ৰিল তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে পুনৰবাৰ। অৰ্থাৎ এই কোম্পানীসমূহে গভমেণ্টৰ ৰুল মানি তেওঁলোকে ষ্টাৰ্ট কৰিলে অলৰেডি যোৱাকালিৰ পৰা 20 তাৰিখৰ পৰা। কি প্ৰডাক্ট আপুনি পাব বলক ডিটেইলছখিনি মই জনাই দিম। এতিয়াৰ পৰা আপুনি অনলাইন যোগে অৰ্ডাৰ দিব পাৰিব এইখিনি বস্তু, যেনেকৈ ধৰক অল গ্ৰচাৰী প্ৰডাক্ট অনলাইন যোগে এতিয়া পাই যাব। মাস্ক এণ্ড পাৰ্চনেল হাইজেনিক প্ৰডাক্ট পাই যাব আপুনি। হাউচহোল্ড এণ্ড পাৰ্চনেল কেয়াৰ, ঘৰৰ সামগ্ৰী বা পাৰ্চনেল কেয়াৰবোৰ আপুনি এতিয়া অনলাইন যোগে পাব। বেবী কেয়াৰ এণ্ড পেট ছাপ্লাই, ল'ৰা ছোৱালীৰ বস্তু আৰু জীৱ জন্তুৰ খাদ্য সামগ্ৰী পাই যাব। লাইট এণ্ড বাল্বছ পাই যাব ঘৰৰ কাৰণে। হেল্থ এণ্ড ফিটনেছ প্ৰডাক্ট এইখিনিও পাব। আৰু এটা ইম্পৰ্টেণ্ট আছে আপোনাৰ, যিহেতু ৰিচাৰ্জৰ দোকান বন্ধ, গতিকে আপুনি এই এপবোৰৰ জৰিয়তে মোবাইল ৰিচাৰ্জ, টিভি ৰিচাৰ্জ, বিল পে'মেণ্টবোৰো কৰিব পাৰে। এইখিনি ছাৰ্ভিচ এই কোম্পানীসমূহে যোৱা 20 এপ্ৰিলৰ পৰা ষ্টাৰ্ট কৰিছে। লগতে কোম্পানীসমূহে জনাইছে যে লকডাউনৰ সময়ছোৱাত আপুনি যেতিয়া অনলাইন অৰ্ডাৰ দিব তেতিয়া পে'মেণ্ট অকল অনলাইন কৰিব লাগিব। কেছ অন ডেলিভাৰী এতিয়া নট এলাউড। এতিয়াৰ পৰা যিখিনি অৰ্ডাৰ ডেলিভাৰী হ'ব তেওঁলোকে ডেলিভাৰী কৰাৰ আগতে WHO আৰু ইণ্ডিয়ান মিনিষ্ট্ৰী অফ হেল্থৰ যিখিনি গাইডলাইন আছে সেই গাইডলাইন মানি পেলাই, অৰ্থাৎ গাইডলাইন ফ'ল' কৰি তেওঁলোকে প্ৰডাক্টখিনি ডেলিভাৰী কৰিব। তাৰ ভিতৰত যেনেকৈ ধৰক তেওঁলোকে যেতিয়া পেকেজিং কৰে, পেকেজিঙৰ কৰাৰ আগতে তেওঁলোকে প্ৰডাক্টটো চেনিটাইজ কৰিব, ছেফ এণ্ড ছিকিউৰ পেকেজিং কৰিব। তাৰ লগতে তেওঁলোকৰ যিমান ৱেৰহাউচ আছে প্ৰত্যেকটা ৱেৰহাউচ তেওঁলোকে সময়ে সময়ে চেনিটাইজ কৰি আছে বা কৰিব গাইডলাইন মানি। লগতে যিসকল তেওঁলোকৰ এমপ্লয়ী থাকে ডেলিভাৰীৰ পৰা আৰম্ভ কৰি গোটেইখিনি এমপ্লয়ী তেওঁলোকে হেল্থ মনিটৰ কৰিব সময়ে সময়ে, আৰু তাৰপিছতে আপোনাৰ বস্তুটো ডেলিভাৰী কৰিব। আৰু ডেলিভাৰী কৰাৰ সময়ত ছিগনেচাৰ নট ৰিকুৱাৰ্ড, অৰ্থাৎ আপুনি ছিগনেচাৰ নিদিলেও হ'ব এতিয়া। আৰু প্ৰডাক্টটো যদি আপুনি ফ্লেটত থাকে আপোনাৰ ফ্লেটৰ ছিকিউৰিটিৰ হাতত দি থৈ যাব, আপোনাক ফোন কৰি পেলাই, অন্যথা আপোনাৰ দুৱাৰমুখলৈকে তেওঁলোকে লৈ যাব। সম্পূৰ্ণ সামাজিক দূৰত্ব বজাই ৰাখি তেওঁলোকে প্ৰডাক্টটো ডেলিভাৰী কৰি থৈ আহিব। চ' এয়া আছিলে অনলাইন শ্বপিঙৰ ক্ষেত্ৰত অহা নতুন আপডেট। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে লাইক এণ্ড শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব। আৰু পুনৰ এবাৰ বেলেগ এদিন বেলেগ এটা নতুন টপিক লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। বাই বাই।